আছে। এই কারণে মই ভাবিছিলো যিসকলে ইউপিপিএলক ভাল পায়, যিসকলে ইউপিপিএল কৰে, এই সকলে অলপ অলপ ভয় কৰিছে নেকি বুলি মই এইকেইদিন পূবফালে আছিলোঁ। কিন্তু আজি আহি মই যিটো দেখিলোঁ যে কোকৰাঝাৰত ভয় কৰাটো দূৰৰে কথা, উল্টাকে মানুহবিলাকে হাজাৰ হাজাৰ ওলাই আহিছে। এইটো মানে আজি শান্তি যে চবে বিচাৰিছে ইয়াৰ এটা ডাঙৰ উদাহৰণ। আপোনালোকে শান্তি বিচাৰে, নিৰাপত্তা বিচাৰে, একেলগে কওক শান্তি বিচাৰে, চবে বিচাৰে, ঠিক আছে। তো শান্তি যদি বিচাৰে, নিৰাপত্তা যদি বিচাৰে, ইউপিপিএল দলক আপোনালোকে সহযোগ কৰিব লাগিব। যোৱা 5টা বছৰৰ আগত 2020 চনত যেতিয়া আমি শান্তি চুক্তি কৰিছিলোঁ, ইয়াৰ পিছত আমাৰ যেতিয়া চৰকাৰ আহিল, প্ৰথম মই কোকৰাঝাৰটো শান্তি নগৰী বুলি ঘোষণা কৰিছিলোঁ। কোনো মানিব নিবিচাৰে, কোকৰাঝাৰটো অশান্তিৰ জেগা বুলি ভাবে। কিন্তু আমি এটা টাৰ্গেট লৈছিলোঁ যে কোকৰাঝাৰটো শান্তি কৰিব লাগিব। এই কোকৰাঝাৰ ঐতিহাসিক এটা জিলা, এই কোকৰাঝাৰতে বড়ো আন্দোলন আৰম্ভ হৈছে। বড়োসকলৰ অস্তিত্ব ৰক্ষা, জনজাতিসকলৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰম্ভ হৈছে। কিন্তু এই কোকৰাঝাৰতে আজি সমন্বয়ৰ ক্ষেত্ৰ বড়ো, বঙালী, মাইনৰিটি, হিন্দীভাষী, আমাৰ ৰাজবংশী বিভিন্ন জনগোষ্ঠী আজি কোকৰাঝাৰ টাউনত থাকে। আগৰ 17 বছৰৰ চৰকাৰে এই জনগোষ্ঠীবিলাকক শান্তি প্ৰদান কৰাত, নিৰাপত্তা প্ৰদান কৰাত বিফল হৈছে। সেই সময়ত চৰকাৰ আছিল টকা পইচা ঘোটাৰ কাৰণে, কৰাপশ্যন কৰাৰ কাৰণে, মানুহক ভয় খোৱাৰ কাৰণে, দাদাগিৰি কৰাৰ কাৰণে আৰু গণতান্ত্ৰিক বাতাবৰণটো ধ্বংস কৰি ভয় ভীতৰ ৰাজনীতি কৰি আছিলে যোৱা আগৰ 17 বছৰত। যোৱা 5টা বছৰত যিমান নিৰ্বাচন হ'ল, প্ৰত্যেকটো নিৰ্বাচন কোনো হিংসা হোৱা নাই, শান্তিপূৰ্ণভাৱে হৈছে। আমাৰ এই অঞ্চলৰ ৰাইজে ভাবিছিলে কোনোদিনে শান্তিত ভোট দিবলৈ নাপাব, ইলেকশ্যন আহিলে সদায় মাৰামাৰি হ'ব, হিংসা হ'ব, তেনেকা বুলি ভাবিছিলে। আৰু এই কাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত ইউপিপিএল দল গঠন কৰি কোকৰাঝাৰৰ মাত্ৰ নহয়, বড়োলেণ্ডৰ 35 লাখ জনগণক নিৰাপত্তা আৰু শান্তি দিয়াৰ কাৰণে সংকল্প লৈছিল। সকলো মানুহে ভোট দিব পাৰে, দিনে নিশা ঘূৰিব পাৰে, ৰাতিও যাতে ঘূৰিব পাৰে, নিজৰ কামবিলাক কৰিব পাৰে, মুক্ত মনেৰে কথা ক'ব পাৰে, পূজা অৰ্চনা কৰিব পাৰে, সব কাম যাতে কৰিব পাৰে। ইয়াৰ কাৰণে প্ৰশাসনটো, শাসন যন্ত্ৰটো শক্তিশালী কৰাৰ সংকল্প লৈছিল। সেইকাৰণে যোৱা 5টা বছৰত দুৰ্গা পূজা বহুত ভালকে হৈছে, দিৱালী বহুত ভালকে হৈছে, হোলী বহুত ভালকে হৈছে, খ্ৰীষ্টমাছ ভালকে হৈছে, বৈশাখু ভালকে হৈছে। আমাৰ যিমান যি উৎসৱ আছে কোকৰাঝাৰত খুব সুন্দৰ হৈছে। লাহে লাহেকে কোকৰাঝাৰৰ ৰাইজে হিংসা পাহৰি গৈছিলে, কিন্তু পুনৰ চৰকাৰ চেঞ্জ হোৱাৰ লগে লগে সৰু সুৰা হিংসা হৈছে। এটিএম চুৰ কৰিছে, সোণাৰ চেন টানি লৈ গৈছে, আকৌ কাৰিগাঁৱত ঘৰ জ্বলাজ্বলি হৈছে। বিভিন্ন বিহিংসাত্মক পৰিৱেশবিলাক লাহে লাহে আহিবলৈ ধৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। ৰাজনীতি কৰা মানুহবিলাকৰ, ৰাজনীতিক দলবিলাকৰ একমাত্ৰ উদ্দেশ্য সমাজ গঢ়া, জাতি গঢ়া, মানৱ সম্পদ গঢ়া। আৰু চৰকাৰত থকা মানুহবিলাকে কয় ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই। যেতিয়া গণ্ডগোল হয়, ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণ কৰা আমাৰ হাতত নাই বুলি কয়। কিবা এটা ঘটনা হ'লে তৃতীয় পক্ষই কৰিছে বুলি কয়। ইয়াত তৃতীয় পক্ষ বুলি একো নাই, ল এণ্ড অৰ্ডাৰ আপোনাৰ হাততে আছে। আজি আপুনি কাউন্সিল চলাই আছে, কাউন্সিলৰ আপুনি হোম ডিপাৰ্টমেণ্ট নাই, কিন্তু যেতিয়া আপুনি ইয়াৰ দায়িত্বত আছে, মুৰব্বীত আছে, ইয়াৰ SP, ইয়াৰ OC, ইয়াৰ ইন্সপেক্টৰ, ইয়াৰ পুলিচ, ইয়াৰ CRP যোনে নহওক কিয় আপোনাৰ কথাকে মানিব, আপোনাৰ মতে কাম কৰিব। কিন্তু আপোনাৰ যদি ইচ্ছা নাই, এইটো কোনে ক'ব? কোকৰাঝাৰ যোৱা 5টা বছৰত আমি বহুত কাম কৰিলোঁ। আমি 5টা বছৰত বহুত কাম কৰিলোঁ। লৰেন্স ইছলাৰী ডাঙৰীয়াই ইয়াত বহুত ডাঙৰ অডিটৰিয়াম হাবৰুবাৰীত নিৰ্মাণ কৰি আছে। লৰেন্স ইছলাৰী ডাঙৰ নেতৃত্বত কোঠালগুৰিত
18 কোটি টকাৰ গেষ্ট হাউচ নিৰ্মাণ হৈ আছে আজি কিমানখিনি ৰাস্তা হ'ল টাউনত কিমানখিনি গাঁৱে ভূঞে ৰাস্তা দলং হ'ল সৰলপাৰাত যোৱা ৰাস্তা চেংচন হ'ল আজি পুনৰ মানে আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক যিটো ধ্বংস হৈ গৈছিলে পুনৰ আজি ইটো ৰেষ্টৰ কৰা হ'ল বিভিন্ন কাম কাজবিলাক হৈছে কোকৰাঝাৰত যোৱা 5টা বছৰত ইয়াত কবিতাৰ মেলা হৈছে ইয়াত খেল ধেমালি হৈছে বিভিন্ন সামাজিক প্ৰগ্ৰামবিলাক ইয়াত হৈছে সকলো জাতি জনগোষ্ঠী অংশগ্ৰহণ কৰিছে এইকাৰণে শ্ৰদ্ধা ৰাইজ আজি টাউনত যিখিনি ৱাটাৰ লগিং হৈছিলে যোৱা 5টা বছৰত কোনো ধৰণৰ ৱাটাৰ লগিং হোৱা নাই কাৰণটো হৈছে ড্ৰেইনবিলাক আমি সদায় চাফা কৰি ৰাখিব চেষ্টা কৰিছিলোঁ যিমান যি সমস্যা হৈছে ৰাইজৰ লগত সদায় থিয় দিছে কোনো এটা ঘটনাত আমাৰ নেতা যুৱ নেতা লৰেন্স ইছলাৰী ডাঙৰীয়াই আজি ৰাইজক বাদ দিয়া নাই ৰাইজৰ লগত আছে ইফালে কেন্দ্ৰীয় হৈছে তেখেতসকলৰ যিজনে আমাৰ বৰ্তমানৰ চিফ মহিলাৰী দাদাৰ পত্নী তেখেতৰ চাৰ্টিফিকেটটো মাত্ৰ পত্নী হয় মহিলাৰী দাদাৰ কিন্তু লৰেন্স ইছলাৰী চাৰ্টিফিকেট কি 2020 চনত শান্তি চুক্তি কৰিছে 25 বছৰ নিজৰ জাতিৰ কাৰণে সমাজৰ কাৰণে কোকৰাঝাৰৰ ৰাইজৰ কাৰণে কাম কৰিছে যোৱা 5টা বছৰত 24 ঘণ্টা বানপানী ধুমুহা যি পৰিৱেশৰ নহওক কিয় 24 ঘণ্টা ৰাইজৰ লগত আছে তো সেইকাৰণে অনাগত দিনত কোনে বেছি কাম কৰিব কোনবা ব্যৱসায় কৰি থকা মানুহে এই ৰাজনীতি কৰিব না সমাজ সেৱা কৰি থকা 24 ঘণ্টা মানুহে ৰাজনীতি কৰিব আজি আপোনালোকে চাব লাগিব আমি ভাবা নাছিলে যে তেখেতসকলে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিব 8,000 মানুহ মৰি আজি বড়োলেণ্ড পালো এই বিটিআৰ পালো বিটিচি পালো আৰু আজি ইয়াত এটা গণতান্ত্ৰিক যি পৰিৱেশ ইটো নষ্ট কৰি পৰিয়ালবাদ আৰম্ভ কৰিছে বিশ্বখন বহুত আগুৱাই গ'ল মানুহবিলাকে চব জানে আৰু এনেকা সময়ত কোনবা পৰিয়ালে যদি সমাজখন কন্ট্ৰোল কৰিব আহে এইটো মানে কোনো প্ৰাইভেট প্ৰপাৰ্টি নহয় ইনো কোনো প্ৰাইভেট পাৰ্সোনেল প্ৰপাৰ্টি নহয় এইকাৰণে শ্ৰদ্ধা ৰাইজ আমি ভাৰতবৰ্ষত বসবাস কৰোঁ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক দেশত কোনো এটা কোণাত কোনো এটা অঞ্চলত কোনো এটা ভোটাৰ কোনো এটা নাগৰিক কোনো ভয় কৰি জীয়াই থাকিব নালাগে আজি 78 বছৰ হ'ল আমি স্বাধীনতা এইকাৰণে আমি বিচাৰো যে যোৱা সময়ত যেনেকৈ বন্দুক বাৰুদ মাৰামাৰি হিংসা হৈছে এইটো চিৰস্থায়ী বিদায় ল'ব লাগিব আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়িব লাগিব ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব এছিয়াছ আইএছ অফিচাৰ হ'ব লাগিব কোকৰাঝাৰো আগুৱাই যাব লাগিব ইয়াৰ কাৰণে সংকল্প ল'ব লাগিব লিডাৰশ্বিপৰ দূৰদৰ্শিতা থাকিব লাগিব সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি পৰিৱেশটো কিমান ভালে ৰাখিব এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইলেকশ্যনটো এইটো ডাঙৰ সুযোগ যোৱা নিৰ্বাচনত আমাৰ ৰিজাল্ট বেয়া হ'ল যোৱা নিৰ্বাচনত আমাৰ ৰিজাল্ট ভাল হ'লেহেঁতেন আজি বড়োলেণ্ডখনত আৰু বেছিকৈ জাতি জনগোষ্ঠী একত্ৰিত হৈ শান্তিৰে আগবাঢ়ি যাব পাৰিলেহেঁতেন 26টা জনগোষ্ঠী আজি 5টা ৰবীন্দ্ৰ ভৱন আমি বনাইছোঁ বিভিন্ন অঞ্চলত আমি সুজিত নাৰ্জাৰী অডিটৰিয়াম বনাইছোঁ বীৰ চিৰাগাং আমি ষ্টেডিয়াম বনাইছোঁ কোনো এটা জনগোষ্ঠীক আমি বাদ দিয়া নাই সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আজি অসমত চৰকাৰ গঠন হ'ব এই চৰকাৰত আমাৰ পৰা ভাল মানুহ যাব লাগিব যি মানুহে সমাজৰ কাৰণে চিন্তা কৰে যি মানুহে জাতিৰ কাৰণে চিন্তা কৰে যি মানুহে অঞ্চলৰ কাৰণে চিন্তা কৰে তেনেকা ব্যক্তিক নিৰ্বাচিত কৰি আমি দিছপুৰত পঠাব পাৰিলে আমাৰ অঞ্চলৰ উন্নয়ন হ'ব আমি 15টা সমষ্টি নিৰ্বাচন খেলিছোঁ আৰু আজিৰ তাৰিখত মই দেখিছোঁ UPPL সকলে নিৰ্বাচন খেলিছে কিন্তু 10টাৰ পৰা 12টা MLA জিকিবলৈ গৈ আছে এইটো কোনো ধৰি ৰাখিবলৈ নোৱাৰে মই তামুলপুৰত নিৰ্বাচন খেলিছোঁ বাক্সাত আমাৰ জিকি আছে বিজনী আমাৰ জিকি আছে ওদালগুৰিত আমাৰ জিকি আছে দীপেন বড়ো ডাঙৰীয়া আমাৰ দতমাত জিকি আছে ৰাজু নাৰ্জাৰী ডাঙৰীয়া আৰু এই কোকৰাঝাৰত উপৰে যিমান নাটক দেখাওক তলত ৰাইজে ৰেডি হৈ আছে সব জনগোষ্ঠী ৰাইজে ৰেডি হৈ আছে একমাত্ৰ 9 তাৰিখে লৰেন্স ইছলাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিব সব ৰেডি হৈ আছে একদম সাজু আপোনালোকে নাভাবিব
কোনবা মানে যাই পেলাই চিন্তাটো এটো দুদুল মুদুল হয় বেলেগত মাৰি ভোটটো নষ্ট কৰিব নালাগে মই আজি হিচাপ দিছো 15,000তকৈ ওপৰত ভোট পাই লৰেন্স ইছলাৰী জিকি আছে আপোনালোকে নিশ্চিন্ত থাকক সৰলপাৰাৰ পৰা কোকৰাঝাৰ টাউনলৈকে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সংগঠন ৰাইজ সবৰ লগত মোৰ টেলিফোনিক আলোচনা হৈ আছে আৰু তেখেতসকলে কৈছে যে আমি পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত নাই আমি দাদাগিৰিত নাই 30-40 খন গাড়ী লৈ ঘূৰি আতংকিত কৰিছে আগৰ নিচিনাকৈ এই শান্তিৰ বড়োলেণ্ডত শান্তিৰ কোকৰাঝাৰত এইকাৰণে আপোনালোকে মই অনুৰোধ কৰিছো শান্তিৰ স্বাৰ্থত নিৰাপত্তাৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত আৰু আমাৰ জাতি জনগোষ্ঠী একেলগে জীয়াই থকাৰ স্বাৰ্থত অহা 9 তাৰিখে 9 এপ্ৰিলত আপোনালোকে লৰেন্স ইছলাৰীকে ভোট দিব দামান গোনাं जोंहा बिब' बिनानाव बिदा फंबायमोन जे गासैबो बुजिखायो थेवबो आङो बेखौनो खावलायनो सानदों जे दिनै लरेन्स इस्लारी बिथाङा 2020 मायथाइयाव गोजोन गोरोबथा जानायनि सासे सागानगिरि 25 बोसोरनि बांसिन हारिनि थाखाय गावनि समखौ होबाय हारिनि थाखाय गोबां खामानि मावबाय क'क्राझाराव थांनाय 25-30 बोसोराव जेसेबां जि थासारि जादों लरेन्स इस्लारीया सिगाङाव गसंदों इउजि ब्रह्म बिथाङा सिगाङाव गसंदों जोंनि दैदेनगिरिफ्रा सिगाङाव गसंदों हारिखौ सिबिनो थाखाय नाजादों थांनाय 5 बोसोराव एमएलए जानानै गोबां लामा दालां बानायबाय गोबां अरुणोदय होबाय गोबां न' बानायनानै होबाय गोबां धोरोमनि थानसालिफ्राव बिथाङा अनसुंथाइ होबाय जोंबो आलारि सोरां होदो काउन्सिलनिफ्राय गोबां खामानि मावबाय हरै बिथांमोननि बिजाथिया जोंहा मानगोनां बड'लेण्डनि दैदेनगिरि बिथांनि माने मा होनो धर्मपत्नी अनजालि बिसि बिनो बिथांनि सार्टिफिकेट नोरै जोंनि बिजाथिया हारिनि सासे गिदिर दैदेनगिरि हारिखौ सिबिनो रोंगो हारिनि थाखाय खामानि मावनो रोंगो दा नंखायनो रायजोफोर गोनो गोथो जानो नाङा दिनै जोंनो गोजोन नांगो खौसेथि नांगो जौगानाय नांगो बे गासैबो थासारिखौ नायनानै जोङो खौसे जानानै आवगायलांनांगोन बड'लेण्ड गोरोबथाया बिटिआर गोरोबथाया 100% जाफुंसार जानांगोन बिटिआर गोरोबथाया 100% जाफुंसार जानांगोन दा बेनिखायनो जोंहा 3 एमपि जाबाय आरो एमएलए देरा होनानै आसाम एसेम्ब्लियाव जोङो जेब्ला नारसिनगोन दिल्लीयाव पार्लियामेन्टआव नारसिनगोन अब्ला जोंनि आद्रा सिमांफ्रा 100% मोगथाङाव महर मोनगोन जोङो दिनै आलादायै रायजो जानो होननानै सोमावसारबोबाय गोबां मानसि मुंख्लं जाबाय दिनै सोरनिबा परियालनि थाखाय न'खरनि थाखाय जोङो हारिनि जि सिन्ता हारिनि जौगानायनि एजेन्डा बेखौ जों मालाबाबो डाइल्युट खालामनो हाया दा नंखायनो रायजो राजा नोंथांमोन आं खावलायबाय जे लरेन्स इस्लारी बिथांजों बङालिनिफ्राय लानानै राजबंशी माइनरिटी जेसेबां जनगोष्ठी दङ गासैबो सिङाव बिथांमोना मदद होजोबदों बेवहाय माखासे थासारिखौ नुनानै गोजौ गोजौआव बिथांमोना ओंखारबोआखै नाथाय सिङाव रेडि जेबो टेनसन लानाङा 9 तारिखल' फैथो जों गासैबो ट्रेक्टरावनो भट होजोबगोन बेखौ बिथांमोना रेडि जानानै दङ दा नंखायनो नोंथांमोनखौ खावलायबाय जे बयबो जाहाथे खौसे जानानै फैगौ 9 अक्ट'आव लरेन्स इस्लारी बिथांनो ट्रेक्टरनि सावगारियाव भट होनानै देरहाहोयो आरो जोंनि सासे गोख्रों लाइमोन जि जोंनि दैदेनगिरि बिथांखौ आरोबाव गोख्रोङै क'क्राझारनि डेभेलपमेन्टनि थाखाय खामानि मावनो हारिखौ दैदेनलांनो थाखाय खामानि मावनो बिखौ गोहो होयो आं नोंथांमोननो बेखौनो खावलायबाय बयनिसिमबो साबायखर बावबाय बैसागुखौ मोजाङै जादो भटखौबो मोजाङै होदो आरो बयनिबो न'खराव अनलायनाय थायो बयनिबो देहाया मोजाङै थायो इसोरा नोंथांमोनखौ अराय सम मोजाङैनो लाखिथों बेखौनो आरज गाबनानै आंनि बुंनायखौ फोजोबबाय সকললৈ মই পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকক যাতে সদায় ভালে ৰাখে এইখিনি কৈ মোক বক্তব্য সামৰিলো ইউপিপিএল জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 লরেন্স ইসলারি জিন্দাবাদ 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 লরেন্স ইসলারি জিন্দাবাদ 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 ইউজি ব্রহ্ম জিন্দাবাদ 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 ইউজি ব্রহ্ম জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ধন্যবাদ প্রমোদ বড় স্যার জিন্দাবাদ প্রমোদ বড় স্যার জিন্দাবাদ আমার
মাজত আমাৰ এই ৰাজ্যসভাৰ সাংসদ লগতে আমাৰ প্ৰাক্তন বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে বহুতখিনি মূল্যৱান বক্তব্য আমাৰ মাজত দাঙি ধৰিল। কিয় আমি ট্ৰেক্টৰ ছবিত ভোট দিব লাগে, আমি লৰেন্স ছাৰক কিয় জিকাব লাগে, এইখিনি ভালকৈ বুজি